ৰাইজসকল খবৰ চবৰ ভাল না? আপোনালোকে জিএছ পঢ়ি আছে না? কেনাই লাগে জিএছ পঢ়ি? এইটো মাজে মাজে হেং মাৰে না? আজি আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চাম। কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাম যিকেইটা অলৰেডি এক্সামত সুধিছে। এটা বহি আনি নোট কৰি থব সৰুকে, এক্সামত ৰিভিজনত কাম আহিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া ফৰ্ম হৈছিলে? কোনখন আইনৰ জৰিয়তে ফৰ্ম হৈছিলে? কোনটো কমিশনৰ ৰিকমেণ্ডেশ্যন মতে ফৰ্ম হৈছিলে? বহুবাৰ এক্সামত সুধিছে। RBI কেতিয়া নেশ্যনেলাইজড হৈছিলে? NAT আৰু NALIJD নেশ্যনেলাইজড কেতিয়া হৈছিলে? RBIৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিল? গভৰ্ণৰ ওপৰত দুটা কুৱেশ্যন সোধে। ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিল? ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ কোন আছিল? এই দুটা সোধে। একেটা কুৱেশ্যন RBIৰ ওপৰত অলৰেডি এক্সামত বহুবাৰ সুধিছে। এটা এটাকে লিখি লওক, মনত ৰাখক। RBI কেতিয়া ফৰ্ম হৈছিল? 1 এপ্ৰিল 1935ত ফৰ্ম হৈছিলে। কোনখন এক্টৰ জৰিয়তে? একখনৰ নাম হৈছে RBI Act 1934। কোনটো কমিশনৰ ৰিকমেণ্ডেশ্যন মতে? হিলটন ইয়ং কমিশন। শৰ্টত লিখি দিছো, লিখি থৈ দি মনত ৰাখি থৈ দিয়ক। নেশ্যনেলাইজ কেতিয়া হৈছিলে? বহুতবাৰ এক্সামত সুধিছে। 1 জানুৱাৰী 1949। মনত ৰাখ, 1 জানুৱাৰী 1949ত RBI নেশ্যনেলাইজ হৈছিলে। ষ্টেটমেণ্টটো সুধিছে, ডাইৰেক্টও সুধিছে। এতিয়া তহঁতে কমেণ্ট কৰ, RBIৰ গভৰ্ণৰ ফাৰ্ষ্ট কোন আছিলে আৰু ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ কোন আছিল? এটা পইণ্ট বহুত লেখ, মনত ৰাখ, বহুবাৰ সুধিছে এক্সামত। এইটো RBI দেখা পাইছে না? বগা বগা হৈ আছে চাগে। লাইটটো মিলোৱাটো টান, কালি ক্লিয়াৰ মিলাব লাগিব লাইটটো। এইটো RBI দেখা পোৱাই নাই চাগে। এবাৰকে লিখি দিওঁ দিয়া, এখান্তি গোটেইখিনি RBIৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ওপৰত লিখলি গম নাপায়, লাইটবিলাক উল্টা উল্টি। ফাৰ্ষ্ট ভিডিঅ' হাঙৈ লাইট দিছো, ক'ত দিছি বহুবাৰ মিলালো, বহুবাৰ ভিডিঅ' কৰা গৈছে, কিন্তু হৈ নাহে। এইটো ফাইনেল আৰু। এটা পইণ্ট মনত ৰাখ, কেতিয়া হৈছিল একখানৰ নাম কি কমিশন? নেশ্যনেলাইজ কেতিয়া হৈছিল? কোনটো ফাৰ্ষ্ট গভৰ্ণৰ? এটা মনত ৰাখ। আৰু এটা কুৱেশ্যন, RBIৰ গভৰ্ণৰক কোনে এপইণ্ট কৰে? কোনে এপইণ্ট কৰে?